Hello everyone, good morning. Ako এটা পূজা আছামিজ নতুন মিনি ব্লগলৈ স্বাগতম আপোনালোকক। আজি মোৰ ল'ৰাৰ অন্নপ্ৰশন আছে আৰু এয়া আমি ৰাতিপুৱাই ওলাই কৰি আমাৰ তেজপুৰৰ অৱস্থিত উত্তৰ দেউৰী গাঁও শ্ৰী শ্ৰী বেলেশ্বৰ মন্দিৰত এয়া আমি ৰাতিপুৱাই গৈ উপস্থিত হৈছোঁগৈ অন্নপ্ৰশনৰ কাৰণে। আৰু এয়া দেখিছে ইয়াৰ মোৰ ডাঙৰ বা আৰু এয়া ভণ্টি আৰু ইফালে এয়া সৰুবাৰ মা আমি সকলোবোৰ এয়া আহি উপস্থিত হৈছোঁহি মন্দিৰত। গোসাঁই মোমায়েকে এয়া পুৰা বেলুন চেলুন মানে ডেকৰেশ্যনৰ কাৰণে আৰু এইটো এটা মোমায়েক আৰু এয়া সৰুজনী জেঠাইকে দিয়া গোসাঁইক মৰমতে গিফ্ট গাড়ীখন আৰু বায়েককহে লাগে। আনফালে এয়া খোৱাৰ যোগাৰ হৈ আছে আৰু ইফালে মোমায়েকে পুৰা একদম স্পীড এয়া লগাই আছে ডেকৰেশ্যনটোৰ কাৰণে। কিহৰ প্ৰস্তুতি চলাইছে আজি বিশেষ আয়োজনটো কি আজি ৰহিতে কৈ দিয়া। ধুতি চুতি পিন্ধি পুৰা দিয়া হাঁহি দিছে। আৰু এয়া আমাৰ গুণু মা আৰু এয়া আমি চাকি বন্তি জ্বলাবলৈ ৰেডি কৰি আছোঁ। আৰু এয়া তেজপুৰ ড্ৰুমষ্টিক ৰেষ্টুৰেণ্টৰ কুকিং হয়, তেখেতক আমি ইনভাইট কৰিছিলোঁ আৰু এয়া ভাগিনে অলপ হেল্প কৰি দিছে আৰু লগতে এয়া গোসাঁই আইতাক মানে মোৰ শাহুমাহঁত আহি পালেহি। এয়া অন্নপ্ৰশনটো মই মন্দিৰতে নিয়ম ভাগ কৰি থৈছোঁ আমাৰ দুটা ফেমিলিৰ মাজতে আৰু মোৰ বা দুজনী আৰু ভাগিনটো আৰু ভাইটি আৰু মা দেউতা আৰু হাজবেণ্ডৰ ফালৰ একদম সৰু পৰিয়াল হাজবেণ্ড আৰু মাক দেউতাক আৰু জেঠাই আৰু লগতে ভাইটিৰ লগৰ দুজন মানে হেল্প কৰি দিয়াৰ কাৰণে তেওঁলোককো ইনভাইট কৰি দিলোঁ। আৰু এয়া দেখিছে ডেকৰেশ্যনটো আগবাঢ়িছে লাহে লাহে আৰু গোসাঁই অন্নপ্ৰশনৰ কাৰণে ফাৰ্ষ্টে বিষ্ণু পূজা ভাগ আৰু ছেকেণ্ডত হোম পুৰিব, গতিকে এয়া যা যোগাৰ কৰিলে। থাকিবলে মন যায় মোৰ কণমানি পৃথিৱীখনি তুমি দুবাহুৰে মাজতে খাব দিব মন যায় যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি আৰু এয়া জেঠাই আৰু মোৰ দেউতা এয়া আৰু এয়া শহু দেউতা আৰু পিছফালে এয়া মা আৰু এয়া ভাইটি আৰু আমি সকলোৱে বহি আছোঁ পূজা ভাগ শেষ হোৱালৈ। আৰু এয়া মোৰ মা আৰু এইগৰাকী হৈছে সৰু বা আৰু এয়া সৰুবাৰ হাজবেণ্ড মানে মোৰ ভিনদেউ আৰু এইজনী হৈছে মোৰ সৰু ভাগিন গোসানী। আৰু বহুত এটা ধুনীয়া ঠাণ্ডা পৰিৱেশ এই মন্দিৰ ভাগত। সঁচাকৈ অন্নপ্ৰশন পাতি পেলাই বহুতেই ভাল লাগিছে। বহুত ধুনীয়া সুবিধাও আছে ইয়াত, ডাঙৰ ডাঙৰ বিয়াও হয় আৰু অন্নপ্ৰশন বাৰ্থডে এইবোৰ সকলো ইয়াত ধুনীয়াকৈ পাতিব পৰা যায়। ডেকৰেশ্যনো কৰিব পাৰে ধুনীয়াকৈ, যা যোগাৰো ধুনীয়া সুবিধা আছে, গতিকে আপোনালোকে যদি কোনোবাই ইয়াত যদি পাতিব বিচাৰে পাতিব পাৰে ধুনীয়াকৈ। জিলিকিছে দুটি উঠত চাই থাকিলে জানা থাকিবলে মন যায়
মাজতে খাব দিব মন যায় যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি তুমি দিয়া সঁচা মৰমাল ফুলে ৰাখি থম আৰু এয়া গোসাঁই ভাত খোৱা জেগাকণ আমি লাগি ভাগি সজাই আছোঁ ভাইটি আৰু মই আৰু মোৰ সকলোবোৰ তোমাৰে জানা ময়ো থাকিম শেষলে তুমিও থাকিবা আৰু লাষ্ট এয়া ডেকৰেশ্যনটো কেনেকুৱা হৈছে জনাব মোৰ ভাইটিয়ে ডেকৰেশ্যনটো কৰিছে আৰু যদি আপোনালোকৰ বিয়া বা অন্নপ্ৰাশন বা বাৰ্থডে যিকোনো যদি এনেকুৱা ডেকৰেশ্যন লাগে যেনেকুৱাই হওক আপোনালোকে কণ্টেক্ট কৰিব পাৰে ভাইটিৰ কণ্টেক্ট নম্বৰটো মই ইয়াতে দি দিছোঁ আৰু বিষ্ণু পূজা ভাগ হোৱাৰ পিছত এয়া হোম ভাগ পৰিব লৈছে যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি তুমি দিয়া সঁচা মৰমাল ফুলে ৰাখি থম যদি তুমি আনৰে হোৱা অকলশৰে ৰং নাজানো কিদৰে জীয়া মই আৰু মোৰ সকলোবোৰ তোমাৰে জানা ময়ো থাকিম তোমাৰ হয় তুমিও থাকিবা হাঁহিয়েতি মিঠা ৰ'দত জিলিকিছে দুটি ওঠত চাই থাকিলে জানা থাকিবলৈ মন যায় মোৰ কণমানি পৃথিৱীখনি তুমি দুবাহুৰে মাজতে খাব দিব মন যায় যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি তুমি দিয়া সঁচা মৰমাল ফুলে ৰাখি থম যদি তুমি আনৰে হোৱা অকলশৰে ৰং নাজানো কিদৰে জীয়া মই আৰু মোৰ সকলোবোৰ তোমাৰে জানা ময়ো থাকিম শেষলে তুমিও থাকিবা আৰু বিষ্ণু পূজা আৰু হোম যজ্ঞ সমাপ্ত হোৱাৰ পিছত আমি দুয়োৱে সেৱা লৈছোঁ আৰু এয়া গোসাঁইৰ মুখত অৰ্ণ দিবৰ কাৰণে এয়া আমি ৰেডি হৈছোঁ হাঁহিয়েতি মিঠা ৰ'দত জিলিকিছে দুটি ওঠত চাই থাকিলে জানা থাকিবলৈ মন যায় মোৰ কণমানি পৃথিৱীখনি তুমি দুবাহুৰে মাজতে খাব দিব মন যায় যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি তুমি দিয়া সঁচা মৰমাল ফুলে ৰাখি থম যদি তুমি আনৰে হোৱা অকল
কৰিলে কিয় দূৰে দূৰে কাষৰলে আহিলৈ ভাঙিবলৈ চাবাচোন তুমি নুবুজিলে কোনে বুজিব মোক নিজৰ বুলিবলে তোমাৰ বাদে আছে কোন অভিমান কৰিলে কিয় দূৰে দূৰে কাষৰলে আহিলৈ ভাঙিবলৈ চাবাচোন তুমি নুবুজিলে কোনে বুজিব মোক নিজৰ বুলিবলে তোমাৰ বাদে আছে নিজানৰ কথাৰে উশাহৰ ভাষাৰে লোৱা সামৰি মোক মই মাথো তোমাৰে আচলতে বান্ধি থম কৰিলো আপোন থাকিবা দেউলে মোৰে শুন যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি তুমি দিয়া সঁচা ৰমাৰ ফুলে ৰাখি থম যদি তুমি আনৰি হোৱা অকলশৰে ৰং নাজানো কিদৰে জীয়া মই আৰু মোৰ সকলোবোৰ তোমাৰে জানা ময়ো থাকিম তোমাৰ হৈ তুমিও থাকিবা নিয়মটো আহি গ'ল মিঠাই অকণ দিয়ক মিঠা দিয়ক অকণ মিঠা দিম তিতা তিতা পাছত আগতে ৰাইজে কোনোবাই খুৱাই নেকি মোমাই হাতটো ধুই থৈ দিব মোমাই ঢেৰ কাম আছে পাছত এতিয়া কোনোবাই দিয়ে পিতৃয়ে দিব বাপেকে দিব তাৰপিছত মাকে দিব এবাৰ দিলে হ'ল ধৰিলোঁ পিটিকি অকণমান ভাত মুখত দি দিলে হ'ল বাকীবিলাকে ক্ষীৰ দিলে অকণমান দুটামান ভাত মুখত দিয়ে না বাপেক ইমান কি কম হয় নেকি নহয় নালাগে কেনেকৈ লাগে বাপেকে অন্য দিলে ভালকৈ দিব অঁ অঁ এনেকে মাকৰ বাহুটোৱে দি এনেকে আহি পেলাই খুৱাই দিয়া না যোৰাও পাব যোৰা হৈ গ'ল এতিয়া হ'ল হাত ধুই পেলাই এতিয়া মাকে দিয়ক এইটো মাকে দিয়ক ভালকৈ ধুনীয়াকৈ মাকেতো ভালকৈ খুৱাব লাগিব খাইছা এতিয়া বেলেগ বেলেগে কোনে ক'ত খুৱাই খুৱাওক হাঁহিয়েতি মিঠা ৰ'দত জিলিকিছে দুটি উঠত চাই থাকিলে জানা থাকিবলৈ মন যায় মোৰ অকণমানি পৃথিৱীখনি তুমি দুবাহুৰে মাজতে খাব দিব মন যায় যদি তুমি থাকা মোৰে হয় তোমাৰে হয় ৰং যদি তুমি দিয়া সঁচা ৰমাৰ ফুলে ৰাখি থম যদি তুমি আনৰি হোৱা অকলশৰে ৰং নাজানো কিদৰে জীয়া মই আৰু মোৰ সকলোবোৰ তোমাৰে জানা ময়ো থাকিম শেষলে তুমিও
যদি তুমি থাকা মোরে হয় তোমারে হয় রং যদি তুমি দিয়া হসামর আমার ফুলে রাখি থ যদি তুমি আনরে অকল হরে রং না জানো কি ধরে জিয়া মই আৰু মোৰ সকলোবোৰ তোমাৰে জানা ময়ো থাকিম তোমাৰ হৈ তুমিও থাকিবা আমাৰ খানা ৰেডি হৈ গ'ল ক্ষীৰ পনীৰ আৰু এয়া মিক্স ভেজ চব্জি আৰু এয়া দাইল আৰু লগতে পাপৰ আছে আৰু এয়া ৰঙালাও পকৰা আৰু এয়া এতিয়া আমি খাব বহিছোঁ ভাজি নাখায় আপুনি আৰু এয়া আমাৰ কষ্ট কৰা পোৱালিকেইটাই খাবলৈ লৈছে আৰু আৰু আজিৰ এই আমাৰ কলিজাকণৰ অন্নপ্ৰশনৰ দিনটো আমি ইয়াতে সাঁচি ৰাখিলোঁ সঁচাকৈ বহুত এটা ভাল লগা দিন সঁচাকৈ বহুত ভাল লাগিলে আৰু এতিয়া আমি যাব ওলাইছোঁ মন্দিৰ ভাগৰ পৰা বিদায় লৈছোঁ আৰু আপোনালোকৰ যদি এই ভিডিঅ'টোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই লাষ্টত ভাল লগা দুখনমান ফটো হাঁহিয়েতি মিঠা ৰ'দত জিলিকিছে দুটি ওঠত চাই থাকিলে জানা থাকিবলৈ মন যায় মোৰ কণমানি পৃথিৱীখনি তুমি দুবাহুৰে মাজতে সাৱটিব মন যায় যদি তুমি থাকা মোৰে